এয়া আজি শহুৰ দেউতাৰ লগত আমি বটদ্ৰৱা থানত আহিছোঁ। খুব ভাল লাগিছে আৰু সকলোকে ৰঙালী বিহুৰ একদম আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ খুব ভাল হওক, ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ উঠক। আমি অকণমান যিহেতু এতিয়া আহিছোঁ, ভাবিছোঁ ভিডিঅ' হিচাপে অকণমান নিজেও চাইছোঁ, আপোনালোককো দেখাওঁ। নিশ্চয় আহিব, খুব ভাল লাগিছে। ঠিক আছে তেতিয়াহ'লে চাই থাকিব, ধন্যবাদ। মই এতিয়া বটদ্ৰৱাৰ শংকৰদেৱ স্থানলৈ আহিলোঁ। এই জেগাতে আহি পেলাই অকণমান বহিছোঁহি। তাৰপাছত এইবিলাক খুব মজা লাগিছে। লগত বোৱাৰী আৰু মোৰ কেয়াৰটেকাৰ আৰু মোৰ পুত্ৰ আৰু নাতি আহিছে। মই বৰ আনন্দত আছোঁ এতিয়া। 85 বছৰ হ'লেও মই খোজকাঢ়িয়ে আহিছোঁ কিন্তু। আৰু এই জেগাখিনি ইমান ভাল লাগিছে, গোটেই ভাৰতৰ ভিতৰতে ভাল লাগিছে। বাৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। আজিলৈ সামৰিব, আকৌ কেতিয়াবা দেখা। ৰ'বা গোটেই এংগলটো লওঁ, ভাল লাগিছে। এতিয়া খেলা বস্তু আছে, আমাৰ আইনে খেলি আছে, সঁচাই খুব ভাল লাগিছে। এয়া ৰ'দ, আমি দুইজনীয়ে ছাতি লৈ লৈ ঘূৰি আছোঁ, দিদি আৰু মই। খুব ভাল লাগিছে ন দিদি আজি? খুব ভাল লাগিছে। আৰু এয়া বটদ্ৰৱা থানৰ প্ৰৱেশদ্বাৰ হয়, খুব ধুনীয়া। অকণমান সেইকাৰণে দেখাই দিছোঁ। এইফালেদি আমি সোমাই গৈছোঁ। যিসকলে আহিছে নিশ্চয় দেখা পাইছে, কিন্তু সঁচাই দে এবাৰ আহি আপোনালোকে চাব, খুব ভাল লাগিলে। মন ভৰি যোৱা আচলতে, খুব সুন্দৰ কৰ্মৰাজি তেওঁলোকৰ, ইমান ভাল লাগিছে। আৰু এয়া এণ্ট্ৰেঞ্চ, আমি সোমাই আহিছোঁ। এয়া আমাৰ পাপা পূৰা ছাতি লৈ আহি আছে, ৰ'দ। আমি এতিয়া বটদ্ৰৱা থানত আছোঁ। এয়া আমাৰ দিদি, এয়া আয়ান। ৰ'বা গোটেই এংগল। এয়া আমি সকলো খোজকাঢ়ি গৈ আছোঁ, চাইছোঁ প্ৰতিটো বস্তুৱে আচলতে খুব ভাল লাগিছে, খুব আটক ধুনীয়া। আমাৰ আইনে ইমান ফূৰ্তি পাইছে, পূৰা খেলিছে, দৌৰি আছে আৰু খুব মুকলি পাইছে যে, খুব ভাল পাইছে। আৰু লগতেতো অকণমান ৰীল নবনালে নহ'বই, সেইটো কাৰণে অকণমান পজ দিছোঁ মই। আমাৰ আয়ানে মানে পূৰা দৌৰি আছে আৰু ৰ'বলৈ সময় নাই। আইন এইফালে পাপা ইয়াতে বহক। সেইফালেও আছে, দিছে নাই পাপা? সেইফালেও বহুত আছে, চাব লগা বহুত আছে। এয়া লগতে আমাৰ ফটো ছেশ্যন, ভিডিঅ' ছেশ্যন চলি আছে। খুব ৰ'দো আছে, যিহেতু ছাতি লৈ গৈছোঁ, কিন্তু সঁচা ইমান চাব লগা, ইমান বেছি ধুনীয়া। আপোনালোকে নিশ্চয় এবাৰ চাব, আহি পেলাই খুব বেছি ভাল লাগে। এবাৰ আহিলে আচলতে মনেই নভৰে। এইখিনি এতিয়া আমি এণ্ট্ৰেঞ্চৰ পৰা ওলাই আহিছোঁ, অকণমান সেইটো পৰিৱেশ আপোনালোকক দেখাই দিছোঁ। আচলতে মই ভিডিঅ'টো একেবাৰে ৰভাৱে ৰাখিছোঁ, বহুত বেছি ভইচ এড কৰা নাই মই। যেনেকৈ আমি কৰিছোঁ ঠিক তেনেকৈ দি দিছোঁ, যিহেতু আপোনালোকেও চাব পাৰিব, যিসকল এতিয়ালৈকে অহা নাই বা আপোনালোকে আহিব পাৰিব। সেয়ে আচলতে অকণমান এইদৰে ভিডিঅ' হিচাপে মুহূৰ্তখিনি বা চিনখিনি মই ৰাখিছোঁ। চাৰিওফালে আচলতে চালে চকুৰোৱা পৰিৱেশ, ইমান ধুনীয়া। আৰু খোলৰ আকৃতিৰ, বৰতালৰ আকৃতিৰ, বিভিন্ন ধৰণৰ আকৃতিৰ, এয়া মণিকূটৰ আকৃতি, এইদৰে তেওঁলোকে প্ৰস্তুত কৰিছে। দেখি সঁচাই বহুত বেছি ভাল লাগিছে। এতিয়া অকণমান এয়া আমাৰ পাপায়েও খোল বজাই লৈছে, খোলৰ যিহেতু আকৃতিৰ দেখিবলৈ ভাল লাগে, ভাবিছোঁ অকণমান পাপায়েও খোল বজাওক, লগতে নাতিনীয়েকেও বজাওক। আইনেও অলপমান বজালে, পূৰা বজাইছে দেই। আৰু মইনো কিয় পাছ পৰি থাকোঁ, অকণমান ময়ো বজাই চালোঁ। আপোনালোকেও আহিলে বজাই চাব। আৰু ইয়াত আচলতে মোৰ শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখনত এটা বস্তু ইমান ভাল লাগিলে, যিহেতু তেওঁলোকে সকলোকে, বিশেষকৈ 12 বছৰৰ ওপৰৰ সকলোকে, ল'ৰা আৰু ছোৱালী, চুৰিয়া আৰু চাদৰ মেখেলা পৰিধান কৰিব দিছে। ভালো লাগিছে দেখি, যিহেতু আমাৰ সংস্কৃতিবোৰ এইদৰে অকণমান ৰাখিব পাৰিলে খুব ভাল হয়। মই কিন্তু খুব ভাল পাইছোঁ। মই আচলতে মোৰ আইনক মই এনেই অকণমান পিন্ধাই নিছোঁ, কোনো নিয়ম বুলি নহয়, সি যিহেতু 12 বছৰ হোৱা নাই তাৰ।
আৰু এইখিনি খুব বেছি ভাল লাগিছে যিহেতু ইয়াত সকলো অৱতাৰৰ বিষয়ে ইয়াত দেখুৱাইছে। ইয়াতে অকণমান ভিডিঅ' হিচাপে দেখাইছোঁ, আপোনালোকে চাব পাৰিব। ৰাম অৱতাৰ, পৰশুৰাম অৱতাৰ আৰু মৎস্য, কুৰ্ম, নৰসিংহ সকলো ধৰণৰ অৱতাৰ ইয়াত এইদৰে মূৰ্তি হিচাপে প্ৰদৰ্শন কৰিছে। খুব ভাল লাগিছে সেইখিনি দেখি পেলাই। এয়া পৰম অৱতাৰ, এয়া হৈছে ব্ৰাহ্মণ অৱতাৰ আৰু এয়া লগতে আছে নৰসিংহ অৱতাৰ আৰু এয়া বৰাহ অৱতাৰ। আচলতে এইবোৰ চায়ো খুব বেছি ভাল লাগে। সঁচাই খুব ধুনীয়া লাগিছে দেই, বহুত ধুনীয়া প্ৰকল্প, চাই সঁচা ভাল লাগিছে। আচলতে আজিৰ দিনটো সঁচাই খুব ভাল লাগিলে। খুব ধুনীয়া এখন ক্ষেত্ৰ আমি চালোঁ। আপোনালোকেও আহিব, আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আৰু লগতে সকলো অসমবাসীকে অসমীয়া নৱবৰ্ষ আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।